যোৱা 3.5 বছৰত আমি যুৱক যুৱতীসকলৰ মাজত স্বচ্ছ নিযুক্তিৰ এটা স্পষ্ট ধাৰণা কোনেও কাকো এপোজ নকৰে। মই অলপ আগতে কৈছো যে মই 150 গৰাকী মানুহ 200 গৰাকীলৈকে সপ্তাহত লগ পাওঁ, কোনেও মোক কাগজ এখন লৈ নকয় যে মোক পৰীক্ষাটোত পাছ কৰাই দিব লাগে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা 200 গৰাকী ছাত্ৰ ছাত্ৰীক আমি আনুষ্ঠানিকভাৱে নিয়োগ পত্ৰ বিতৰণ কৰিলো। ইয়াৰ উপৰিও লোকসেৱা আয়োগৰ পৰীক্ষাৰ লগতে সংলগ্ন হিচাপে নিযুক্তি লাভ কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগ, সাংস্কৃতিক পৰিক্ৰমা আদি বিভাগত আজি আমি কেইবাগৰাকীও বিষয়া কৰ্মচাৰীক নিযুক্তি কৰিলো। 500কৈও অধিক যুৱক যুৱতী আদি নিযুক্তি পালে। 1 লাখ নিযুক্তি প্ৰক্ৰিয়া পূৰ্ণ হোৱাৰ পিছত 1,50,000লৈকে আমি তীব্ৰ গতিত ধাৱমান হৈছো। মই ভাবো যে এই বছৰৰ ভিতৰতে আমি চৰকাৰী নিযুক্তিক 1.5 লাখলৈকে লৈ যাবলৈ সক্ষম হ'ম। সকলে নিযুক্তি পাইছে, প্ৰতিজনেই একোটা ক'ব গ'লে কোনোবা দৰিদ্ৰ পৰিয়ালৰ, কোনোবা মধ্যবিত্ত পৰিয়ালৰ আৰু কোনো ধৰণৰ অভিযোগ নথকাকৈ সুকলমে এটা পৰীক্ষা পাৰ হোৱাৰ পিছত আজি আমি সকলোকে নিযুক্তি দিম।